Hello everyone, মই ৰেশমা আহমেদে নতুন এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কঁঠাল গুটিৰ খাৰ বনাবলৈ লৈছো। কঁঠাল গুটিৰ খাৰ বিৰাট টেষ্টি হৈ খাবলৈ, বিৰাট ধুনীয়া হয় কঁঠাল গুটিৰ খাৰ। কেৰাহী এখনত ৰিফাইন তেল গৰম কৰি ল'ব, তাত পিঁয়াজ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব আৰু কঁঠাল গুটি বইল কৰি বাকলি গুচাই তাত লোৱা কঁঠাল গুটিখিনি দিব, দি পেলাই লৰাই দিব। তাৰপিছত মচুৰ দালি আন্দাজমতে ল'ব, খুব ধুনীয়াকৈ ধুই মচুৰ দালিখিনি দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব আৰু কেঁচা জলকীয়া আৰু আদা নহৰু মিহি মিহিকৈ কাটি দিব আৰু আন্দাজমতে পানী দিব, আন্দাজমতে নিমখ দিব, আন্দাজমতে খোৱা চৌদা দিব, দি পেলাই ঢাকন মাৰি গেছটো চিমত ৰাখি 15-20 মিনিট সময় সিজিবলৈ দিব। এয়া চাওক কঁঠাল গুটিৰ খাৰ ৰেডি।